কৰিলে কোভিডৰ এই জটিল পৰিস্থিতিত এইখিনি নিয়ম পালন কৰি আমি আমাৰ দেশত ৭৫খন ঠিক ৯ বজাৰ লগে লগে উত্তোলন কৰা হ'ব আমাৰ জাতীয় পতাকা। আজি দেশত ৭৫ সংখ্যক স্বাধীনতা দিৱস। ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ মুখ্য অতিথি BTRৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত প্ৰমোদ বড়োদেৱ। তেখেতক আমি ঠিক ৯ বজাৰ লগে লগে আমাৰ পতাকা উত্তোলন কৰিবলৈ ইয়াৰে অনুৰোধ জনাইছোঁ। श्रीमान महत्तम स्वाधीनता दिवस परेड समारोह निरीक्षण के लिए हाजिर है। ঢলি পৰ্যবেক্ষণ কৰিবলৈ আগবাঢ়িছে আমাৰ আজিৰ মুখ্য অতিথি BTRৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত প্ৰমোদ বড়োদেৱ। बे समाव गुबुन गुबुन पुलिस कन्टिजेन्टफोरनि मार्चपास्टआव बाहागो लानाय कन्टिजेन्टफोरनि दिन्थिफुंनायखौ BTRनि मानव गेदेर गाहाय खुंगिरि प्रमोद बर' बिथाङा दा नायगिरिगासिनो दङ। श्रीमान परेड कमांडर परेड पर।
मिजिबाथि हादरनि उदांस्रि सानाव आङो गिबियावनो भारत हादरनि साफ्रोमबो नोगोरारिनो उदांस्रि साननि गाहाम हामलायनायखौ बावहरग्रोनाय जाबाय। আজি ৭৫ সংখ্যক স্বাধীনতা দিৱসত ভাৰতৰ অসমৰ আৰু বড়োলেণ্ডৰ সকলো নাগৰিকলৈ মই স্বাধীনতাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি এই শুভ দিনত প্ৰথমতে মই জাতিৰ পিতা মহাত্মা গান্ধীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। হৃদয় আৰু আত্মাৰ পৰা তেখেতৰ প্ৰতি মোৰ সেৱা আগবঢ়াইছোঁ। ইয়াৰ পিছত ভাৰতৰ প্ৰথম শ্বহীদ মংগল পাণ্ডেক আদি কৰি ৩,৩০০ জন স্বাধীনতাৰ শ্বহীদসকলৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ পৰাও কনকলতা বৰুৱা, ৰতন কছাৰী, লেৰলা কছাৰী, কুশল কোঁৱৰ, উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৰাণী গাইডেলু, ভোগেশ্বৰী ফুকন, শম্ভুধন সংলংচা আদি কৰি সকলো স্বাধীনতা সেনানী বীৰ শ্বহীদসকলক মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এই সময়ত ভাৰতত ৩৪ কোটি জনগণে ভাৰত স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰিছিলে আৰু আজি ভাৰতত প্ৰায় ১৪০ কোটি জনগণ এই স্বাধীনতাৰ যিটো বেনিফিট, স্বাধীনতাৰ যিটো লাভ, এইটো ভোগ কৰি আছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত সেই সময়ত যিসকলে সকলো দিশৰ পৰা এই সংগ্ৰামখন সহায় কৰিছিলে, ভাৰতৰ বাহিৰত বিদেশৰ পৰাও বহুত নাগৰিকসকলে, ইণ্টেলেকচুৱেলসকলে, মিডিয়া হাউচে সহায় কৰিছিলে। সকলোৰ প্ৰতি মই এই সময়ত ধন্যবাদ জনাইছোঁ। बे समाव भारत हादरनि उदांस्रि जानाय समाव जायफोरा हादरनि सिंनिफ्राय आरो बायजोनिफ्राय गुबुन गुबुन बिथिङाव मदद खालामदोंमोन, बे साफ्रोमनोबो आंनि गोसो गोरबोनि खुलुमनाय आरो सिबिनायखौ बावहरदों। আমি সকলোৱে জানো যে ভাৰতখন এতিয়া বিশ্বৰ ভিতৰত সকলোতকৈ এটা উচ্চ স্তৰীয়, এটা উন্নত গণতান্ত্ৰিক দেশ বুলি আজি বিশ্বই স্বীকাৰ কৰিছে। বিশ্বৰ জনগণে গণতান্ত্ৰিক যি মূল্যবোধ, এইটো বজাই ৰখাৰ কাৰণে ভাৰতৰ চৰকাৰ, ভাৰতৰ এডমিনিষ্ট্ৰেশ্যন আৰু ভাৰতৰ নাগৰিকসকলক সদায় এটা উচ্চ এটা দৃষ্টিৰে চাই আহিছে। আজি স্বাধীনতাৰ ৭৫ সংখ্যক দিৱসত মই এই কথাই আমাৰ ভাৰতৰ নাগৰিকসকলক আহ্বান কৰিব বিচাৰোঁ। আমাৰ অসমৰ নাগৰিক আৰু বড়োলেণ্ডৰ নাগৰিকসকলক মই এইটোৱে আহ্বান কৰিব বিচাৰোঁ যে হাজাৰজন শ্বহীদৰ বিনিময়ত যি স্বাধীনতা আমি পাবলৈ সক্ষম হৈছোঁ, এই স্বাধীনতাটো চিৰদিনৰ কাৰণে বজাই ৰাখিব লাগিব আৰু যি গণতান্ত্ৰিক দেশ হিচাপে সন্মান পাইছোঁ, এই গণতান্ত্ৰিক যি মূল্যবোধ, সেইটো আমি মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব। আজিও বিশ্বত বহুত দেশ আছে য'ত নিজৰ দেশৰ নাগৰিকে নিজৰ চিন্তাধাৰা, নিজৰ মনৰ বিভিন্ন দুখ বেদনাবিলাক মুক্ত মনেৰে ব্যক্ত কৰিব নোৱাৰে। কিন্তু ভাৰত এনেকুৱা এখন দেশ য'ত কোন জনগোষ্ঠীৰ কিমান সংখ্যা আছে, কাৰ কিমান, কোনটো ছেকশ্যনৰ কিমান পপুলেশ্যন আছে, ইয়াৰ লগত কথা নাই। সকলো মুক্ত মনেৰে নিজৰ কথাবিলাক ব্যক্ত কৰিব পাৰে, ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে। সকলো প্ৰক্ৰিয়াতে সকলোৱে আজি ভাল এটা সুযোগ পাইছে, ভাল এটা স্কোপ পাইছে। এইটোৱে হ'ল আমাৰ ভাৰত দেশ আৰু সেইকাৰণে কোৱা হৈছে ভাৰত সদায় মহান দেশ। আমি সকলোৱে জানো পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰী, প্ৰথম প্ৰধানমন্ত্ৰীজনে ভাৰতখন এখন ৱেলফেয়াৰ ষ্টেট বনাম বুলি কৈছিলে, যি ষ্টেটত নেকি সকলো নাগৰিকে নিজৰ সকলো অধিকাৰ, প্ৰাপ্য অধিকাৰ পোৱাৰ লগতে সকলো উন্নয়নৰ কাৰণে, সুবিধাৰ কাৰণে সকলো সুযোগ পাব পাৰে, এটা ভাল এটা
পৰ্যায়ত জীৱন যাপন কৰিব পাৰে, সকলোৰে কাৰণে গ্ৰহণযোগ্য কিছুমান ছিষ্টেম গঢ়ি তুলিব পাৰে, তেনেকুৱা এটা ৱেলফেয়াৰ ষ্টেট গঠন কৰাৰ কথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈছিলে। আৰু আজিৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ডাঙৰীয়াই কৈছে যে ভাৰতখন আত্মনিৰ্ভৰ ভাৰত হ'ব লাগে আৰু স্বচ্ছ ভাৰত হ'ব লাগে। এজন প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছিলে দেশ গঢ়াৰ কাৰণে, আনজন প্ৰধানমন্ত্ৰীয়ে এতিয়া ভাৰতবৰ্ষত বিশ্বৰ এটা শক্তিশালী দেশ হিচাপে আৰু ইণ্ডিপেণ্ডেণ্ট যেটা চিন্তাধাৰাৰে এটা স্বতন্ত্ৰতা মনোভাৱেৰে দেশখন আগুৱাই নিয়াৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কৈছে যে আত্মনিৰ্ভৰ ভাৰত। এতিয়া ভাৰতে আৰু বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। ভাৰতৰ অৰ্থনীতি, ভাৰতৰ ৰাজনীতি, ভাৰতৰ প্ৰযুক্তিবিদ্যা, ভাৰতৰ শিক্ষা দীক্ষা সকলো ভাৰতে নিজৰ ওপৰতে ডিপেণ্ড কৰি পেলাই চলিব পৰা এটা অৱস্থা আহিল। আৰু ইয়াৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰতৰ কথা কৈছে। মই আজি উপলব্ধি কৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতখন সৌন্দৰ্য বঢ়োৱাৰ লগতে ভাৰতৰ মানুহবিলাকৰ, ভাৰতৰ জনগণৰ মানসিকতা সলনিৰ কথাও তেখেতে কৈছে। আজি ভাৰতখন আমাৰ টাউন চহৰ গাঁৱে ভূঞে আমাৰ সকলো নিৰ্মাণ কৰা কাৰ্যই হওক বা বিভিন্ন স্কুল কলেজ অনুষ্ঠান প্ৰতিষ্ঠান আমি চাফ চিকুণ কৰি ৰাখিব লাগিব। আমি সভ্যতাৰ শীৰ্ষত জীৱন যাপন কৰি আছো, কিন্তু ইয়াৰ লগতে আজি মানৱ জাতিৰ ডাঙৰ সমস্যা হৈছে আমি মানৱতাটো সলনি কৰিব লাগিব। আমাৰ হিংসাত্মক চিন্তাবিলাক বাদ দিব লাগিব। সকলো ধৰণৰ হিংসাটো আমি বৰ্জন কৰিব লাগিব। আজি আমাৰ সমাজত ড্ৰাগছ আহিছে, মদ ভাং জুৱা, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি এটা বেয়া চিন্তা, বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আমাক গ্ৰাস কৰি পেলাইছে। আজি ট্ৰাফিকিঙৰ কাৰণে কোন ল'ৰা ছোৱালী আমাৰ আজি ভিক্টিম হ'ব লগা হৈছে। আৰু সেই ট্ৰাফিকিং কৰা মানুহবিলাকক কোনোবা নহয়, কোনোবা জনগোষ্ঠীৰ কোনোবা অঞ্চলৰ কোনোবা ব্যক্তি হয়। আজি মানসিকতাটো স্বাস্থ্য হ'ব লাগিব, আমাৰ চিন্তাধাৰাটো স্বাস্থ্য হ'ব লাগিব। সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে ভাৰতৰ জনগণক চকু মেলাৰ কাৰণে যি এটা ডাঙৰ এটা কোটেশ্যন তেখেতে আগবঢ়াইছে, স্বচ্ছ ভাৰতৰ লগতে আত্মনিৰ্ভৰ ভাৰত, ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধাৰাইজ, আমি এতিয়া ভাৰতখন অকল গণতান্ত্ৰিকভাৱে শক্তিশালী কৰিলে নহ'ব। ভাৰত এখন জ্ঞানৰ দেশ বুলি বিশ্বই স্বীকৃতি দিয়ে। ভাৰতত ৰীতি নীতি সংস্কৃতি বিশ্বৰ ভিতৰত প্ৰথম আৰম্ভ হৈছিলে। এই ৰীতি নীতি সংস্কৃতিবিলাক আমি সদায় জীয়াই ৰাখিব লাগিব। স্পিৰিচুৱেলিটিটো সদায় আমি বজাই ৰাখিব লাগিব। ভাৰত এখন এনেকুৱা দেশ যি ভাৰতে নেকি নন ভাইলেনৰ গুৰু মহামানৱ মহাত্মা গান্ধীক জন্ম দিছিলে। এই ভাৰত দেশৰ আমি নাগৰিক, আৰু ভাৰত দেশৰ নাগৰিক হিচাপে আমাৰ স্পিৰিচুৱেলিটিটো যিটো মানে আমি কওঁ যে আমাৰ নিজৰ যিটো আধ্যাত্মিকতা, সেইটো সদায় আমি বজাই ৰাখিব লাগিব। এজন মানুহে আনজন মানুহক মৰম কৰিব লাগিব, সন্মান কৰিব লাগিব, ওচৰ চুবুৰীয়াক মৰম কৰিব লাগিব, সন্মান কৰিব লাগিব। আৰু সেইকাৰণে কৈছে বাসুদেৱ কুটুম্বকাম, আমি গোটেই বিশ্বৰ মানুহক মৰম কৰোঁ, সকলোকে আমি নিজৰ বুলি ভাবোঁ, এক বিশ্ব বুলি আমি যদি ভাবোঁ, সেইকাৰণে আমি এই কথাটো বজাই ৰাখিব লাগিব। এই কথাটো ভাৰতৰ ক্ষেত্ৰত কৈছে, কিন্তু বড়োলেণ্ডৰ ক্ষেত্ৰত মই আজি ক'ব বিচাৰিছোঁ, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এই সুন্দৰ বড়োলেণ্ডখন ক্ষুদ্ৰ এটা অঞ্চল। এই অঞ্চলত দশকৰ পৰা দশক ধৰি বিভিন্ন হিংসাত্মক কাৰ্যকলাপ হৈ গ'ল। এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ প্ৰতি কিছুমান বেয়া আচৰণ দেখুওৱা, কিছুমান তেনেকুৱা কথাবিলাক আমাৰ মাজত হৈ গ'ল, যিয়ে নেকি আমাৰ সামাজিক বন্ধনটো, আমাৰ ইণ্টিগ্ৰিটিটো এফেক্ট কৰিছে। আৰু আজি সময় আহিছে আমি সেই কথাবিলাক বাদ দি সেইবিলাক বৰ্জন কৰি এটা সুস্থ সমাজ গঢ়ি তোলাৰ স্বাৰ্থত এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক মৰম স্নেহ বিশ্বাসেৰে আমি ল'ব লাগিব। সকলোৰে ভাষা জীয়াই থাকিব লাগিব, সকলোৰে সংস্কৃতি জীয়াই থাকিব লাগিব, তেতিয়াহে আমি ভাৰতৰ সুস্থ নাগৰিক হিচাপে জীয়াই থাকিব পাৰিম। শ্ৰদ্ধাৰাইজ, ইতিমধ্যে আমি সকলোৱে জানো যে ভাৰতৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই ভাৰত ৰাষ্ট্ৰখন $5 ট্ৰিলিয়ন এখন দেশ বনাব বিচাৰিছে। আমাৰ দেশখন যেতিয়া স্বাধীন হৈছিলে, প্ৰথম যেতিয়া বাজেট হৈছিলে তাত 2000 কোটি টকাৰ বাজেট হৈছিলে। আৰু আহি আজি আমাৰ প্ৰধানমন্ত্ৰীয়ে
ভাৰতবৰ্ষখন অৰ্থনীতিভাৱেও আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতে 2025 বছৰৰ ভিতৰত $3 ট্ৰিলিয়ন এটা $5 ট্ৰিলিয়ন এটা কাণ্ট্ৰি হিচাপে গঢ় দিয়াৰ কাৰণে কথা কৈছে। আজি আমাৰ সকলোৰে ওপৰত দায়িত্ব আহিছে। আমি তেখেতৰ সপোন আৰু গান্ধীজীৰ সপোনটো পূৰা কৰাৰ কাৰণে ভাৰতৰ প্ৰত্যেকজন নাগৰিক, অসমৰ নাগৰিক আৰু বড়োলেণ্ড নাগৰিকে কৰ্মমুখী হ'ব লাগিব। আমাৰ শিক্ষা দীক্ষাত সংস্কাৰ আনিব বিচাৰিছে। নতুন এডুকেশ্যন পলিচি আজি ভাৰত চৰকাৰে আনিছে। বড়োলেণ্ডতো আমি নতুন বড়োলেণ্ড শিক্ষা নীতি এটা আনিব বিচাৰিছোঁ। আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ সায়েন্স এণ্ড টেকনলজি, এগ্ৰিকালচাৰ, মেনুফেকচাৰ যিটো আমি প্ৰডিউচ কৰোঁ আৰু স্কিল মেন পাৱাৰ আমি আমাৰ মাজত ডেভেলপ কৰিব লাগিব। ভাৰতখন এখন ইয়ং দেশ বুলি কৈছে। ইয়াৰ বেছি সংখ্যক মানুহে ইয়াৰ ইয়ং ষ্টেজৰ আছে। গতিকে ইয়ং মানুহবিলাক, যুৱকসকলে যি কি নহওক কাম কৰিব পাৰে। আজি আমাৰ অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ, আমাৰ লাভলীনা বৰগোহাঁইক ঠিক মই আহ্বান কৰিছোঁ। আমাৰ শিক্ষকসকলে দায়িত্ব ল'ব লাগিব, অভিভাৱকসকলে দায়িত্ব ল'ব লাগিব, ইয়াৰ লগতে সমাজৰ দায়িত্ব ল'ব লাগিব আৰু চৰকাৰৰ দায়িত্ব ল'ব লাগিব। আজি চৰকাৰীভাৱে বড়োলেণ্ডৰ KG to PG শিক্ষাটো ঠিক কৰিবৰ কাৰণে বড়োলেণ্ড চৰকাৰে সকলো দিশৰ পৰা আমি চেষ্টা চলাই আছোঁ। এই সকলো উদ্দেশ্যত, এই সকলো কামত, সকলো দিশৰ পৰা সহায় কৰিব বুলি মই আমাৰ জনগণৰ ওপৰত আশা কৰিছোঁ। আমাৰ অসম ৰাজ্যখনৰ কথা আপোনালোকে সকলোৱে জানে। গোপীনাথ বৰদলৈৰ পৰা ডক্টৰ সমস্যা সমাধান হ'ব আৰু সকলো দিশৰ পৰা অসমে এটা শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়াত আমি আগবাঢ়ি যাব পাৰিম। আগবাঢ়িছে আমাৰ স্বাধীনতা দিৱস উপলক্ষে আমাৰ আজিৰ কাৰ্যসূচী কুচকাৱাজৰ অভিবাদন অনুষ্ঠান। পেৰেড কমাণ্ডাৰ শ্ৰী পংকজ মালাকাৰ, AB ইন্সপেক্টৰ কোকৰাঝাৰ DEF, পেৰেড 2 IC ABSI দণ্ডী চৰণ ৰয় অফ কোকৰাঝাৰ DEFৰ নেতৃত্বত এয়া 7 APBN চৰাইখলা। এখেতক নেতৃত্ব দিছে কমাণ্ডাৰ ABSI প্ৰদীপ কুমাৰ ব্ৰহ্ম। প্ৰথমতে আছে 7 APBN চৰাইখলা। এখেতক নেতৃত্ব প্ৰদান কৰিছে ABSI প্ৰদীপ কুমাৰ ব্ৰহ্মই। তাৰ পিছতে 26 AP IRBN অফ কোকৰাঝাৰ DEF মেন ষ্টাফ প্লাটুন কমাণ্ডাৰ ABSI গণেশ কলিতাৰ নেতৃত্বত আগবাঢ়িছে 26 AP IRBN of Kokrachar DEF men staff. তাৰপিছতে WSI P Yunus Super নেতৃত্বত Kokrachar DEF women staff. তাৰপিছতে PC Bhajendra Nagali of Homestead Kokrachar District Platoon Commander. তেখেতৰ নেতৃত্বত আগবাঢ়িছে অংগন কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। আৰু শেষত ক্ৰিয়া হাবিলদাৰ ফটিক দাসৰ নেতৃত্বত 7 APBNৰ 10 পাৰ্টি। মৰম শ্ৰদ্ধাভাজন উপস্থিত ৰাইজ, কোভিড পৰিস্থিতিৰ বাবে বহুত অনুষ্টুপীয়াকৈ এইবাৰ আয়োজন কৰা হৈছে।